সকল অসম শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ যি LPUPৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। চ' ইয়াৰ মাজতে বহুতে এতিয়ালৈকে প্ৰশ্ন এটা সুধিয়ে থাকে যে যিহেতু নতুনকৈ চিটেট উত্তীৰ্ণ প্ৰাৰ্থীক যোৱাবেলি পৰ্টেল ৰিঅ'পেন কৰি দিয়া হৈছিল বা এইবেলি দিয়াৰ কিমান দূৰ চান্স আছে। চ' এই সম্পৰ্কত মই ভিডিঅ' আগতে প্ৰস্তুত কৰিছিলোঁ, কিন্তু বহুতে এতিয়ালৈকে প্ৰশ্ন এটা কৰিয়ে থাকে বা বহুতৰ মনত এতিয়ালৈকে ডাউট আছে। নতুন চিটেটৰে হওক বা পুৰণা যিসকলে এপ্লাই কৰিছে সেইসকলেই হওক। চ' তেখেতৰ মাইণ্ডত এইটো এটা কনফিউজিং হৈ আছে এতিয়ালৈকে যে আমাৰ পৰ্টেলটো ৰিঅ'পেন হ'ব নেকি, বা নতুন চিটেটসকলেও ভাবে যে পৰ্টেল কি আমাৰ কাৰণে অ'পেন হ'বনে নাই। চ' এই সম্পৰ্কত তেওঁলোকৰ মনত এটা প্ৰশ্ন উখল মাখল কৰি আছে। চ' সেই সম্পৰ্কত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ মাননীয় CM ছাৰে স্পষ্টকৈ জনাইছে যে পৰৱৰ্তী সময়ত পৰ্টেলটো অ'পেন হোৱাৰ কিমানখিনি চান্স আছে আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চালে গম পাব, কিয়নো আমাৰ নতুন চিটেট প্ৰাৰ্থীয়ে CM ছাৰক সুধিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত CM ছাৰে কি উত্তৰ দিছে আপোনালোকে নিশ্চয়কৈ নিজেই শুনি লওক। স্যার মই নতুনকৈ চিটেট উত্তীৰ্ণ প্ৰাৰ্থী হয়। তুমি এটা হেণ্ডশেক লগোৱা স্যার তাকে এতিয়া জাৰ্নেলিষ্টবিলাকৰ চাকৰি খাই দিবা হ'ব। সকল আপোনালোকে নিশ্চয়কৈ শুনিব পাৰিছে যে এগৰাকী নতুন চিটেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে CM ছাৰক কৈছিলে যে ছাৰ আমি নতুন চিটেট উত্তীৰ্ণ প্ৰাৰ্থী। চ' আমাৰ CM ছাৰে কৈছে যে হাই ভগৱান, চ' তুমি এটা হেণ্ডশেক কৰা। চ' ইয়াতে দেখা গৈ গৈছে যে আমাৰ CM ছাৰে শ্বক পাইছে যে পৰ্টেল কিমান দিন হ'ল বন্ধ হৈছে, আকৌ ইয়াক লৈ প্ৰশ্ন ৰিঅ'পেন কৰিব লাগে। চ' এইটোক লৈ আমাৰ CM ছাৰে এনেকুৱা শ্বক হোৱা যেন লাগে, কৈছে যে তুমি এটা হেণ্ডশেক কৰা। ডেট মিনছ ইয়াতে আমি বুজিব পাৰোঁ যে পৰ্টেল আৰু ৰিঅ'পেন হোৱাৰ কোনো চান্স নাই। চ' আমি ইয়াৰ আগতে বহুতো ভিডিঅ' বনাইছিলোঁ যে পৰ্টেলটো অ'পেন হোৱাৰ কিমান দূৰ চান্স আছে। হয়, প্ৰথমতে হয়তো 2 এদিনত যদি অ'পেন হ'লেহেঁতেন বা 1 সপ্তাহৰ ভিতৰত এইটো বেলেগ কথা আছিলে, কিন্তু অলৰেডি আমাৰ ক'ব লাগে যে 13 days 14 days হৈ গ'ল। চ' এইটো কেনেকৈ আৰু পৰ্টেল ৰিঅ'পেন হ'ব, এইটো এইকাৰণে মই কৈছোঁ যে পৰ্টেল আৰু ৰিঅ'পেন হোৱাৰ চান্স নাই। আৰু আমাৰ CM ছাৰে জনাই দিলে। এইখিনিতে এটা কথা যে নতুন চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে, যিহেতু আপোনালোকে যদিহে ভাল মাৰ্ক লৈ পাছ কৰিছে পৰৱৰ্তী সময়ত নিশ্চয়কৈ চাকৰি এটা পাবলৈ সক্ষম হ'ব। চ' আপোনালোকে ধৈৰ্য ধৰি বহি থাকক, নিশ্চয়কৈ পৰৱৰ্তী সময়ত আপোনালোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। চ' ভিডিঅ'টোৰ বিষয়বস্তু এইখিনি আছিলে। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।